চাওক এক ভয়ঙ্কর দৃশ্য বিলাসী গাড়ীত গৰু উঠিছে আৰু এই দৃশ্য আগমনীৰ কালি আগমনী আৰক্ষীয়ে আগমনীৰ বেলগুৰিৰ পৰা এখন বিলাসী বাহন আটক কৰে বেলগুৰিত আৰু তাৰ বিলাসী বাহনখনৰ পৰা কেইবাটাও গৰু উদ্ধাৰ কৰে আৰু এই গৰুসমূহ এনেকে বাহনত ভৰাই ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত লৈ যোৱা হয় আৰু তাৰ পৰা বাংলাদেশলৈ স্থলপথ অথবা জলপথেৰে লৈ যোৱা হয় বুলি বিশেষ সূত্ৰত প্ৰকাশ AR044167 নম্বৰৰ যেটো বিলাসী বাহন আছে সেই বিলাসী বাহনখনত গৰুসমূহ কঢ়িয়াই নিয়া হৈছিল আৰু ইয়াত এটা কথা যে গৰুসমূহ যেটো গাড়ীত আনে সেই গাড়ীৰ নাম্বাৰ কিন্তু সিহঁতে চেঞ্জ কৰে নাম্বাৰ চেঞ্জ কৰি থাকে নহলে পুলিচে ধৰিব আৰু কালি আগমনী আৰক্ষীয়ে আটক কৰে বা জব্দ কৰে কেইবাটাও গৰু এনেকে তেখেতসকলে যি ব্যৱসায় কৰি আছে তাৰ কাৰণে কিন্তু এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হয় আৰু বৰ অমানৱীয়ভাৱে অমানসিকভাৱে এনেকে গৰুসমূহ বিলাসী বাহনত লৈ অহা হয় আৰু বাংলাদেশলৈ পঠোৱা হয় সেদিনাখন কলগছৰ ভূৰত গৰু বান্ধি পানীত উটুৱাই দিয়া হৈছিল যাতে বাংলাদেশত নৈৰ হতত বাংলাদেশ গৈ পায় তাৰ পিছত ঢেকিৰ নিচিনাকৈ বাহ বান্ধি পেলাই যি বাংলাদেশৰ ভাৰত বাংলা সীমান্তৰ ফেন্সিং পাৰ কৰা হয় নাৱত উঠাই দিয়া হয় খোজকাঢ়ি দিয়া হয় মানে যিকোনো উপায়েৰে চোৰাং সৰবৰাহকাৰীয়ে যিকোনো উপায়েৰে গৰু বাংলাদেশলৈ পাৰ কৰিব এয়া হৈছে আগমনী দৃশ্য আগমনী আৰক্ষীয়ে বেলগুৰিত উদ্ধাৰ কৰে কেইবাটাও গৰু मेडिसिन ना ये पाउडर है मर से मेडिसिन